নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গণিতৰ তৃতীয় অধ্যায়ত আছে স্থানাংক জ্যামিতি। ইংৰাজীত কোৱা হয় কোঅৰ্ডিনেট জ্যামিতি। এই স্থানাংক জ্যামিতিনো কি হয় আমি ইয়াত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাবা, হয়তো এবাৰতে বুজি যাবা স্থানাংক জ্যামিতি কি হয়। এতিয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ। এখন বগা কাগজত যদি উলম্বভাৱে এডাল ৰেখা অংকন কৰোঁ, আৰু এই ৰেখাডালৰ অনুভূমিকভাৱে আৰু এডাল ৰেখা অংকন কৰিম। কৰা হ'ল। ইয়াৰ প্ৰত্যেকটোৱে 90 ডিগ্ৰী থাকিব, প্ৰত্যেকটোৱে 90 ডিগ্ৰী। এতিয়া ৰেখা দুডালৰ নামাকৰণ কৰিম। অনুভূমিক থকা ৰেখাডাল এক্স আৰু এক্স অক্ষ, এক্স ডেছ, উলম্বভাৱে থকা ৰেখাডালৰ আমি নামাকৰণ কৰিম। এইডালৰ নাম দিম ৱাই ডেছ। অৰ্থাৎ দুডাল ৰেখাই কটাকটি কৰি থাকিব, লম্বভাৱে কটাকটি কৰি থাকিব, আৰু দুডাল ৰেখাই এটা বিন্দুতে কাটিব। সেই বিন্দুটোৰ নাম হৈছে অ। এই অটোক মূল বিন্দু বুলি কয়, আৰু এই তলখনক কাৰ্টেছিয় তল বুলি কয়। এতিয়া এখন কাৰ্টেছিয় তল হৈ পৰিলে। কাৰ্টেছিয় তলৰ অটো মূল বিন্দু বুলি কয়, যিহেতু ইয়াতে জইন লাগিছে দুডাল মূল বিন্দু। আৰু ইয়াৰ স্থানাংক জ্যামিতিত দুটা সংখ্যা লগ লাগিলে এটা বিন্দু হয়। এইটো এটা বিন্দু হয়। এই বিন্দুটো য'ত কটাকটি কৰিছে এইটো এটা বিন্দু হয়। এই বিন্দুটো স্থানাংক হ'ব 0 আৰু 0। মূল বিন্দুৰ স্থানাংক 0 আৰু 0। এতিয়া কোনো এটা বিন্দু যিমানে এইফালে যাব, অৰ্থাৎ সোঁফালে যাব, সোঁফালে গ'লে এইখিনি প্লাছত আহিব। +1, +2, 3, +4, +5। আৰু এই মূলবিন্দুৰ পৰা যিমানে আঁতৰি যাব বাওঁফালে, সিমানেই মাইনাছত যাব। -1, -2, -3, -4 এনেকৈ গৈ থাকিব। একেদৰে ওপৰলৈ যদি যায়, ওপৰলৈ ৱাই অক্ষত, তেতিয়াহ'লে এইবিলাক 1, 2, 3, 4 তেনেকৈ যাব। তললৈ যদি যায়, তলৰ ফালে মাইনাছত যাব। -1, -2, -3, -4। এই আমি যে ভাগ কৰিলোঁ, এই অংশবিলাকক চুক বুলি কয়। চুক বুলি কয়। ইয়াত 4টা চুক আছে। চুককেইটাৰ নামাকৰণ কৰা হৈছে। এইটোক কয় প্ৰথম চুক, এইটো দ্বিতীয় চুক, তৃতীয় চুক, আৰু এইটো চতুৰ্থ চুক। এতিয়া তুমি গম পাব লাগিব, প্ৰথম চুকত হ'ব বুলি কোৱাৰ লগে লগে তুমি গম পাব লাগিব যে এই অঞ্চলটোৰ কথা কৈছোঁ। দ্বিতীয় চুক এইখিনি, তৃতীয় চুক এইখিনি, চতুৰ্থ চুক এইখিনি। এটা কথা মন কৰিবা যে স্থানাংক জ্যামিতিত ঘড়ীৰ কাঁটাৰ উল্টা দিশত চুকবোৰ হিচাপ কৰা হয়। ঘড়ীৰ কাঁটাৰ উল্টা দিশ মানে বুজি পাইছা, ঘড়ীটো সাধাৰণতে এইফালে চলে। 1টা বাজিলে, 2টা বাজিলে, 3টা বাজিলে, 6টা বাজিলে, এনেকৈ গৈ 12টা বাজে। আমাৰ ঘড়ী কাঁটাৰ উল্টা দিশ মানে ঘড়ী কাঁটাডাল যদি উল্টাকৈ ঘূৰাওঁ, যেনেকৈ যিটো দিশত যাব সেইফালে আমি চুকবিলাক চাওঁ। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। হ'ব?
ইমানখিনিলৈকে হয়তো ক্লিয়াৰ হৈছে। এতিয়া এই অঞ্চলত কি হ'ব? এই ওপৰলৈ চালে গ'লে কি হ'ব? প্লাছত যোগ হ'ব। আৰু এইফালে গ'লে কিহত যোগ হ'ব? প্লাছতে যোগ হ'ব। এই অঞ্চলটো প্লাছ প্লাছ বুলি কয়। সদায় স্থানাংকবোৰ প্ৰথম এক্সটো লিখে। ইয়াত চাবা এক্স ডেছ আছে। এই লাইনডাল এক্স ডেছ আছে। ডেছ থকা মানে মাইনাছ থকা। এতিয়া প্ৰথম আখৰটো যিহেতু এক্স হয়, ইয়াত মাইনাছটো প্ৰথম দিব লাগিব। আৰু পিছৰটো হ'বলৈ হ'লে ওপৰলৈ যাব। ওপৰটো কি হয়? প্লাছ। গতিকে মাইনাছ প্লাছৰ জেগা বুলি ক'ব পাৰি। এইটো কি হ'ব? চোৱা এক্স ডেছ, অৰ্থাৎ মাইনাছ হ'ব। আৰু তলত কি আছে? ৱাই ডেছ। তেতিয়াহ'লে এইটো মাইনাছত পৰিব। এইটো চাবা চতুৰ্থ চুক, অৰ্থাৎ চতুৰ্থ চুকটোত প্ৰথম এক্সৰ মান বহে। এক্সটো ইয়াত প্লাছ হ'ব আৰু তললৈ যাব মানে ডেছৰ ফালে যাব, অৰ্থাৎ মাইনাছ। এনেকৈ তোমালোকে মনত ৰাখিব পাৰা। প্লাছ প্লাছ, মাইনাছ প্লাছ, মাইনাছ মাইনাছ, প্লাছ মাইনাছ। এতিয়া তোমাক যদি দিয়া হয় কোনো এটা বিন্দুৰ স্থানাংক যদি তোমাক দিয়ে, ধৰা হওক -5 আৰু 4, এই বিন্দুটো ক'ত বহিব? এই বিন্দুটো ক'ত বহিব তোমালোকে সহজতে ক'ব পাৰিবা। ইয়াত প্ৰথম মাইনাছ আছে, পিছত প্লাছ আছে। সেই জেগাত আমি বিচাৰিব লাগিব মাইনাছ কোনটো? এইটো, আৰু প্লাছটো এইটো। গতিকে এই বিন্দুটো ইয়াত বহিব, হয়নে? আৰু এটা যদি তোমাক দিয়ে 3 - 2, কিবা এটা নামাকৰণ কৰি দিলে বিন্দুটোৰ ডি বোলে। ডি বিন্দুটো স্থানাংক হৈছে 3 আৰু -2। এইটো ক'ত বহিব? তোমালোকে চাবা প্ৰথমটো প্লাছ, পিছৰটো মাইনাছ। ইয়ালৈ মনত পেলাবা, এইটো প্লাছ, এইটো মাইনাছ। গতিকে ডি বিন্দুটো আমাৰ চতুৰ্থ চুকত বহিব। এনেকৈ স্থানাংকবিলাক কৰা হয়। কিতাপখনত কি আছে আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে দেখা পাবা কিতাপখনত এইখিনি দিয়া আছে। এক্স, এইবিলাক চোৱা 1 2 3 4 দেখাই দিছে। 1 2 3 4 দেখাই দিছে। এইখিনি ওপৰত কি লিখিছে? ধনাত্মক এক্স অক্ষত আছে, গতিকে ধনাত্মক। ইয়াত এনেকৈ ওপৰলৈ গৈছে 1 2 3 4, যিমানে আঁতৰলৈ গৈছে সংখ্যাকেইটা বাঢ়ি গৈ আছে। এইটো কি হয়? ধনাত্মক হ'ব, ৱাই অক্ষ। আৰু এইফালে চাবা এক্স ডেছৰ ফালে যিটো আহিছে, যিখিনি সংখ্যা আহিছে সেইখিনি ঋণাত্মক হয়, ঋণাত্মক এক্স অক্ষ। তললৈ যিখিনি গৈছে সেইখিনি ঋণাত্মক হ'ব, ঋণাত্মক লিখা আছে, ৱাই অক্ষ। তো কথাটো তুমি মনত ৰাখিব পাৰা যে ডেছ যিফালে থাকিব, ৱাই ডেছ, এইটো দেখা পাইছা ডেছটো? ৱাই ডেছ যিফালে হ'ব, এক্স ডেছ যিফালে হ'ব, এইফালে ঋণাত্মক। আৰু য'ত ডেছ নাই, এক্স আৰু ৱাই ডেছটো নাই, চোৱাচোন এক্স আৰু ৱাই, এইখিনি ধনাত্মক সংখ্যা হ'ব। কিন্তু ধনাত্মক আৰু ঋণাত্মকে এই অঞ্চলখিনি বুজাব, অৰ্থাৎ চুকখিনি বুজাব। ইমানটো মনত ৰাখিবা। আৰু এটা চিত্ৰ দিছিলে কিতাপখনত, ইয়াত ভাগ কৰি থোৱা আছে। প্ৰথম চুক 1, চুক 2, চুক 3, চুক 4। এইটো দেখা পাইছা? পাঠ্যপুথিৰ উদাহৰণ 1। ইয়াত দিছে 1 নম্বৰটো, বি বিন্দুটোৰ ভুজ আৰু কুটি ক্ৰমে। বি বিন্দুটো কোনটো চাব লাগিব? বি বিন্দুটো দেখা পাইছা? বি বিন্দুটোৰ ভুজ মানে এক্সৰ মান। ইয়াত চোৱা এক্স এইফালে হয়, এক্স দেখা পাইছা? তো ইয়াত কেইঘৰ গৈছে? 0ৰ পৰা চাবা 4, এইটো বিন্দুটো বি বিন্দু দেখা পাইছা? 4 ঘৰ এক্সৰ ফালে আহিছে, গতিকে ভুজ হ'ব 4। আৰু কুটি মানে তলৰ পৰা যাব লাগিব, 1 ঘৰ 2 ঘৰ 3 ঘৰ, ওপৰলৈ 3 ঘৰ উঠিছে, অৰ্থাৎ কুটি হ'ব 3। হৈছে? পিছৰ প্ৰশ্নটো চাওঁ।
পিছৰ প্ৰশ্নটো আছিলে m বিন্দুটোৰ x স্থানাংক y স্থানাংক ক্ৰমে m বিন্দুটোৰ x স্থানাংক হ'ব m বিন্দুটো চাওঁ ইয়াত দেখা পাইছা -3 x স্থানাংক -3 হ'ব আৰু y স্থানাংক কি হ'ব 4 হয়নে m বিন্দুটোৰ স্থানাংক হ'ল এটা স্থানাংক বুলি কৈ দিয়াৰ লগে লগে দুইটা একেলগে লিখিব লাগিব ইয়াত তুমি -3 আৰু 4 লিখিবলগীয়া হ'ব তাৰ পিছত আছে l বিন্দুটোৰ x স্থানাংক y স্থানাংক ক্ৰমে কি হ'ব সুধিছে l বিন্দুটো চোৱাচোন l বিন্দুটো দেখা পাইছা শূন্যৰ পৰা এফালে গৈছে বাওঁফালে l -5 প্ৰথম x ৰ মানটো লিখিব লাগিব -5 আৰু তললৈ কিমান আহিছে -4 গতিকে l বিন্দুটোৰ স্থানাংক হ'ব -5 -4 এনেদৰে বাকিখিনিও কৰিব পাৰিবা বৰ টান নহয় ঠিক আছে স্থানাংকত প্ৰতিটো বিন্দু বুজাবলৈ দুটা সংখ্যা ব্যৱহাৰ কৰে মই দেখুৱাইছো ধৰা 4 আৰু 3 এনেকৈ ব্ৰেকেটত দিব ইয়াত তুমি বুজিব লাগিব 4 টো x ৰ বাবে দিয়া হৈছে আৰু y ৰ বাবে 3 দিয়া হৈছে -5 -5 -6 এটো x ৰ মান আৰু এটো y ৰ মান এনেদৰে দিয়া হয় তো এইবিলাক হৈছে স্থানাংক সদায় যে x ৰ মান বা y ৰ মান থাকিব তেনেকুৱা নহয় কেতিয়াবা নাথাকিবও পাৰে নাথাকিলে 0 দিয়া হয় x ৰ মান নাথাকিলে 0 দিয়া হয় আৰু y ৰ মান যদি নাথাকে তেতিয়া y ৰ ঘৰত 0 দিয়া হ'ব বুজি পাইছা এতিয়া x ৰ মান যদি 0 হয় তুমি গম পাব লাগিব যে বিন্দুটো y অক্ষদলতে পৰিব ই কোনো চুকত নাযায় y অক্ষদলতে থাকিব ঠিক তেনেদৰে y ৰ ভ্যালু যদি 0 হয় তেতিয়ালে তুমি গম পাবা যে x ৰ সংখ্যা আছিল 2 গতিকে x অক্ষত এই বিন্দুটো x অক্ষদলতে থাকিব ই ওপৰলৈ নাযায় তললৈ নাযায় হৈছে আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে x ৰ মানটো সদায় ভুজ বুলি কয় আৰু y ৰ মানটো কুটি ইয়াত ভুজ কি হয় বুলি ক'লে ক'ব লাগিব যে 2 আৰু কুটি 0 এইটোৰ ক্ষেত্ৰত যাওঁ ইয়াত ভুজ হ'ব -5 কুটি হ'ব -6 তো ক্লাস 9 ত এইখিনি আছে তোমাক সম প্ৰশ্নত সুধিব মূলবিন্দুৰ স্থানাংক কি মূলবিন্দুৰ স্থানাংক অলৰেডি আমি কৈ আহিছো মূলবিন্দুৰ স্থানাংক 0 0 তাৰ পিছত এনেকৈ এটা সংখ্যা দি দিব পাৰে 3 - 4 ইয়াত কুটি কি হ'ব ইয়াত কুটি হ'ব -4 ভুজো দিব পাৰে ভুজ কি হ'ব ইয়াত তুমি 3 বুলি লিখিব লাগিব ভুজ বুলি ক'লে আকৌ দুটা সংখ্যা নিদিয়ে এটাই দিব লাগিব তো x ৰটো ভুজ আছিলে গতিকে 3 দিব লাগিব তাৰ পিছত x অক্ষৰ সমীকৰণ কি x অক্ষৰ সমীকৰণ কি এইটো প্ৰশ্ন আহি থাকে x অক্ষৰ সমীকৰণ সদায় y = 0 ঠিক তেনেকৈ y অক্ষৰ সমীকৰণ কি এইটো তোমালোকে লিখি ল'ব x = 0 উল্টাটো লিখিবলগীয়া হয় x অক্ষৰ সমীকৰণ y = 0 অৰ্থাৎ y মানে 0 হলে x ত হিসাব হ'ব গতিকে x অক্ষৰ সমীকৰণ y = 0 এইবিলাকে স্থানাংক জ্যামিতি নৱম শ্ৰেণীত আছে তো তোমালোকে চাগে বুজি পাইছা যদি লাইক এটা দিবা কমেন্ট কৰি সুধিব পাৰিবা ঠিক আছে হৈছে